দেৱজিৎ গগৈৰ সোঁৱৰণত দেহশ্ৰীৰ প্ৰতিযোগিতা জিপাল ৰুক্মিণীনগৰ ৰংগমঞ্চ ফিটনেছ ৱৰ্ল্ড জিমৰ উদ্যোগ প্ৰয়াত আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ দেৱজিৎ গগৈৰ সোঁৱৰণত গুৱাহাটীস্থিত ৰুক্মিণীনগৰ ৰংগমঞ্চত বুধবাৰে অনুষ্ঠিত হ'ল তৃতীয় সদৌ অসম ক্লাছিক অপেন বডি বিল্ডিং চেম্পিয়নশ্বিপ এণ্ড মেন ফিজিক চেম্পিয়নশ্বিপ ফিটনেছ ৱৰ্ল্ড জিমৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ দিনৰ ভাগত অনুষ্ঠিত হ'ল বেঞ্চ প্ৰেছ প্ৰতিযোগিতা আৰু সন্ধিয়া অনুষ্ঠিত হ'ল দেহশ্ৰী প্ৰতিযোগিতা আৰু মেন ফিজিক প্ৰতিযোগিতা। বেঞ্চ প্ৰেছ প্ৰতিযোগিতাত প্ৰায় ৬৫গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ বিপৰীতে দেহশ্ৰী প্ৰতিযোগিতাত সমাৱেশ ঘটিল প্ৰায় ৩০গৰাকী শৰীৰ চৰ্চাবিদৰ। আমি এবাৰ থাৰ্ড টাইম দেৱজিৎ গগৈ ক্লাছিক অনুষ্ঠিত কৰিলোঁ আৰু সকলো প্লেয়াৰ IBBF সকলোৰে সহযোগিতা আমি যথেষ্টখিনি পাইছোঁ। আমি ভাবোঁ আমি সফলমণ্ডিতভাৱে আজি আমাৰ খেলখন সম্পূৰ্ণ হ'ল। আৰু দ্বিতীয় কথা, আমি তেখেতৰ স্মৃতি জীয়াই ৰাখিবলৈ এইখন অনুষ্ঠিত কৰিছিলোঁ আজি ৩ বছৰ, আৰু ভৱিষ্যতেও আমি এই খেলখন আৰু আগবঢ়া আৰু ভাল কৰিবলৈ আমি চেষ্টা কৰিম। একচুৱেলি পাৱাৰ লিফটিং এখন আছে, পাৱাৰ লিফটিঙৰ এটা পাৰ্ট হ'ল বেঞ্চ প্ৰেছ, আৰু আমি আজি প্ৰথমবাৰৰ কাৰণে কি কয় দেৱজিতৰ সোঁৱৰণত পাতিছিলোঁ। আমি তাতে প্লেয়াৰ আহিছিলে প্ৰায় 65জন, মেন্স ওমেন্স মিলি পেলাই, আৰু বেষ্ট লিফটাৰ পালে নেহা দত্ত। এই দেহশ্ৰী প্ৰতিযোগিতাত প্ৰকাশ প্ৰধানে আজুৰি আনিলে চেম্পিয়নৰ খিতাপ। পৰীক্ষিত হাজৰিকা ৰানাৰ্ছ আপ হিচাপে উজলি উঠাৰ বিপৰীতে দ্বিতীয় ৰানাৰ্ছ আপৰ সন্মান লাভ কৰে ৰিংকু দাসে। বডি বিল্ডিং চেম্পিয়নশ্বিপত শীৰ্ষ 10ৰ ভিতৰত স্থানপ্ৰাপ্ত শৰীৰ চৰ্চাবিদসকল হ'ল ক্ৰমে কুশল কলিতা, হীৰকজ্যোতি গগৈ, সুৰেশ গগৈ, দুৰ্লভ বুঢ়াগোহাঁই, হিৰণ্য দেউৰী, প্ৰাচুৰ্য কাশ্যপ আৰু বিপ্লৱ চক্ৰৱৰ্তী। আনহাতে মেন স্পৰ্টছ ফিজিকৰ শীৰ্ষ 5টা স্থানত জিলিকি উঠা শৰীৰ চৰ্চাবিদসকল হ'ল ক্ৰমে আমিৰ হুছেইন, নাছিৰ আহমেদ, দীপু ফাংচু, নৱজ্যোতি বৰদলৈ আৰু ইমৰান হুছেইন। প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে বিচাৰকৰ আসন শুৱনি কৰা ভৱজ্যোতি গোস্বামীয়ে। আমাৰ এখন ৰেংকিং কম্পিটিশ্যন আছিলে। ৰেংকিং কম্পিটিশ্যনত অলৰেডি চিলেক্টেড প্লেয়াৰখিনি আহে, আৰু অসমৰ প্ৰায় গোটেইখিনি আমাৰ ভাল প্লেয়াৰ, আমাৰ যিখিনি ব্ৰেণ্ডেড প্লেয়াৰ আছে গোটেইখিনি আমাৰ আহিছে। তাৰপিছত তাতে আমাৰ যিটো আমাৰ দেৱজিৎ গগৈ আছিলে, তেওঁ যেনেকৈ প্ৰাক্তন শৰীৰ চৰ্চাবিদ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আছিলে, আৰু তৃতীয়বাৰৰ কাৰণে এখন খেল অৰ্গেনাইজ কৰিছে ফিটনেছ ৱৰ্ল্ডে, আৰু ইয়াতে আমাৰ প্ৰায় 30গৰাকী পাৰ্টিচিপেণ্ট আহিছিলে। আৰু তাতে আমাৰ প্ৰকাশ প্ৰধানে চেম্পিয়ন হ'ল। ৰানাৰ্ছ আপ হৈছে পৰীক্ষিত হাজৰিকা, আৰু ছেকেণ্ড ৰানাৰ্ছ আপ হৈছে ৰিংকু দাস। গতিকে আটাইকে মই ধন্যবাদ জনাইছোঁ, আৰু আগন্তুক ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ কাৰণে তেওঁলোক সাজু হৈ আছে। প্ৰাইজ মানি দিয়া হৈছে চবকে আপ টু 10 প্লেচলৈকে, আৰু ইয়াত আমাৰ মেন ফিজিকো হৈছিলে। মেন ফিজিকৰ প্ৰতিযোগিতাটো প্ৰাইজ মানি দিয়া হৈছে টপ 5লৈকে। এইটো টপ 10 দিছে, এইটো টপ 5ত দিছে। আগন্তুক মিষ্টাৰ ইণ্ডিয়া কম্পিটিশ্যন আছে। মিষ্টাৰ ইণ্ডিয়া কম্পিটিশ্যন আছে আমাৰ 14, 15 আৰু 16 জানুৱাৰী। এইটো বেলগাম হ'ব, কৰ্ণাটকৰ বেলগামত অনুষ্ঠিত হ'ব। আৰু বেলগামত আমাৰ প্ৰকাশ প্ৰধান, তাৰপিছত আমাৰ পৰীক্ষিত আৰু আছে আমাৰ টীম, তেওঁলোকে আটাই পাৰ্টিচিপেট কৰিব। আৰু দেৱজিৎ গগৈ সোঁৱৰণি তৃতীয় সদৌ অসম ক্লাছিক বডি বিল্ডিং চেম্পিয়নশ্বিপত পদক জয় কৰি গগৈ স্পৰ্টছ এণ্ডিৰ সন্মুখত অভিজ্ঞতাৰ কথা ক'লে প্ৰকাশ প্ৰধান, পৰীক্ষিত হাজৰিকা আৰু ৰিংকু দাসে। খুব ভাল লাগিছে ইয়াতে কম্পিট কৰি কেনে, আৰু আমাৰ অসমৰ চবকে মেইন বেষ্ট কম্পিটিটাৰ্ছ যোনে আছিলে চবেই ইয়াতে একে ষ্টেজত আমি কম্পিট কৰিছোঁ, আৰু অ'পেন বডি বিল্ডিং হয়, ইয়াতে কেটেগৰী নাই, আমি চবেই একেলগে কম্পিট কৰিছোঁ, আৰু খুব ভাল লাগিছে। চবেই অসমৰ বেষ্ট কম্পিটিটাৰ্ছ আছিলে ইয়াতে, আৰু খুব ভাল লাগিছে খেলি কেনে। আৰু মই নেক্সট মান্থত যাওঁ মিষ্টাৰ ইণ্ডিয়া বেলগামত, তাৰ কাৰণে মই চাওঁ আৰু ভালকৈ প্ৰিপেৰেশ্যন কৰিম, আৰু হাৰ্ডৱৰ্ক কৰি কেনে আহিম। আৰু তাৰপিছত আমাৰ 23 মাৰ্চত আছে মিষ্টাৰ শৰাইঘাট। এইটো আমাৰ অসমৰ চবতকৈ ডাঙৰ গেম হয়, তাৰ কাৰণে মই আৰু ভালকৈ প্ৰিপেৰেশ্যন কৰি কেনে আহিম, আৰু চেষ্টা কৰিম যে এইবাৰ টাইটেল ল'বৰ কাৰণে মই ছাকচেছ হ'ম। ভাল লাগিল। নেক্সট আমাৰ মিষ্টাৰ ইণ্ডিয়া কম্পিটিশ্যন আছে, তাৰ কাৰণে কাইলৈ পৰা আকৌ ভালকৈ যা যোগাৰ কৰিম। ভাল লাগিল এক্সপিৰিয়েঞ্চ, চবৰ লগতে কম্পিটিশ্যন কৰি ভাল লাগিছে। মচিবলৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, আৰু সেইখিনি চাকৰি কৰি কৰাৰ কাৰণে বহুত অসুবিধা হয়।
ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ডাইটত থাকি কেনে বডি মেইনটেইন কৰি এক্সাৰচাইজ কৰাৰ কাৰণে বহুত অসুবিধা হয় তাৰ কাৰণে যদি অলপ মোক সময় দিয়ে তেতিয়া আৰু আগবাঢ়ি যাম বুলি মই আশা কৰিছোঁ আৰু আমাৰ ছাৰৰ তত্ত্বাৱধানত খেলি ভালেই লাগি আছে ছাৰে বহুত হেল্প কৰি আছে বিভাগলৈ অনুৰোধ জনাইছোঁ চৰকাৰক অনুৰোধ জনাইছোঁ ক্ৰীড়া অনুৰাগীৰ আশা দেৱজিৎ শইকীয়াৰ সোঁৱৰণত অনুষ্ঠিত এই দেহশ্ৰী প্ৰতিযোগিতাৰ যাত্ৰা হওক অবিৰত ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰভাৰ সৈতে চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্ল'ৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com